হাটশিংমাৰীত মুকলি হ'ল ষ্টাৰ কেয়াৰ চকু চিকিৎসা কেন্দ্ৰ। হয়, দক্ষিণ শালমৰা মানকাছৰ জিলাবাসী ৰাইজৰ বাবে অতিকৈ এটা ভাল খবৰ। হাটশিংমাৰীত আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল ষ্টাৰ কেয়াৰ চকু চিকিৎসা কেন্দ্ৰ। আজিৰ এই চকু চিকিৎসা কেন্দ্ৰৰ মুকলি অনুষ্ঠানত জিলাখনৰ কেইবাজন জ্যেষ্ঠ চিকিৎসক আৰু জিলাখনৰ প্ৰায় 2 শতাধিক সচেতন ৰাইজ উপস্থিত থাকে। নেপালৰ পৰা অহা ভাল চিকিৎসকৰ দ্বাৰাই যিকোনো ধৰণৰ চকুৰ সমস্যা সমাধান কৰিব ষ্টাৰ কেয়াৰ চকু চিকিৎসা কেন্দ্ৰই। মই প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত সহযোগ কৰাৰ কাৰণে। আজি আমি হাটশিংমাৰী যিটো বাছাডিত ষ্টাৰ কেয়াৰ নাৰ্ছিং হোম ইয়াতে আকৌ নতুন কৰি আপোনাৰ মানে চকু চিকিৎসালয় মানে কৰা হৈছে ষ্টাৰ কেয়াৰ আই চেণ্টাৰ। উন্নত মানৰ চিকিৎসাৰ ক্ষেত্ৰত আমি মোটামুটিভাৱে মানে 1 মাহৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ নেপালৰ ডক্টৰ ইয়াত থাকে, কণ্টিনিউ 2জনকৈ ডক্টৰ থাকে, বি অপ্টম এজন আছে আৰু আমি ইয়াত মানে উন্নত ধৰণৰ মানে চকুৰ অপাৰেশ্যন কৰোঁ। ডক্টৰ এইটো আমাৰ কলকাতাৰ পৰা আহে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অঞ্চলটো একেবাৰে দুখীয়া অঞ্চল। এই দুখীয়া অঞ্চলত আমি অলপ চিন্তাধাৰা কৰি মাজে সময়ে ফ্ৰী কেম্পৰ ব্যৱস্থা কৰিছোঁ। মেডিচিন কিছু ফ্ৰী দিয়া হয় আৰু গৰীব দুখীয়াৰ ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত আমি মানে অলপ সুযোগ সুবিধা দি আছোঁ। এই ক্ষেত্ৰত আজি এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু এইটো আজি উদ্বোধনী কৰা হ'ল যে আমাৰ আগন্তুক দিনৰ পৰা অহাকালি আমাৰ মোটামুটি 16জন অপাৰেশ্যন ইয়াত কৰিব। ডক্টৰ আজি সন্ধিয়াত আহি পাব, কলকাতাৰ পৰা এজন চাৰ্জন আহিব আৰু ইতিমধ্যে 3জন ডক্টৰ ইয়াত উপস্থিত আছে, সুদূৰ নেপালৰ পৰা আৰু আমাৰ নিজৰ স্থানীয় এজন ডক্টৰ আছে ইয়াতে। চব বিনামূলীয়া। এইটো নতুন কৰি চেণ্টাৰটো খোলা হৈছে বিনামূলীয়া। যিটো মানে কমিটি আছে মেনেজমেণ্ট কমিটি এওঁলোকে চিন্তাধাৰা কৰিছে দুখীয়া মানুহ যিখিনি হ'ব, হয়তো ভালেকেইজনমান যদি পেচেণ্ট হৈ যায় তাৰ মাজত একেবাৰে দুখীয়া BPL শ্ৰেণীৰ মানুহ হয় তেতিয়াহ'লে তেখেতসকলক 2-এটা হয়তো চেক্ৰিফাইচ কৰিবলৈ আমি এটা চিন্তাধাৰা কৰিছোঁ। এইটো এটা মিটিং টাইপ আমাৰ হৈছে, আমি তেনেকুৱা দুখীয়া মানুহক এইটো চেক্ৰিফাইচ কৰিব লাগিব। ইতিমধ্যে 32-34জনক প্ৰায় মানে অপাৰেশ্যন কৰা হৈছিল, তাৰ মাজত 3-4জন ইতিমধ্যে ফ্ৰীভাৱে এইটো কৰা হৈছে এই কেম্পত। হয়, এইটো এটা অফাৰ আছে। এই 31 মাৰ্চলৈকে যিটো আমাৰ অফাৰ ইতিমধ্যে আপোনালোকে হেণ্ডবিল এইটো পাইছে। এইটো মানে টোটেলি আপোনাৰ আছে যিখিনি চকুৰ পৰীক্ষা হ'ব টোটেলি এইটো ফ্ৰী ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ কেয়াৰ 24।